অসমৰ অধিকাংশ গ্ৰামাঞ্চলৰ লোকৰ ঘৰতে তামোল গছ থাকে কাৰণ তামোল পাণ অসমৰ মানুহৰ সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। কিন্তু তামোল গছ গ্ৰামাঞ্চলৰ প্ৰত্যেক মানুহৰ ঘৰত থকাৰ দৰে কিন্তু পাণ নাথাকে। গতিকে তামোলৰ লগতে কেনেকৈ পাণ এজোপা ৰোপণ কৰিব পাৰি সেই বিষয়ে কিছু কথা জনাওঁ। আমি দেখিবলৈ পাওঁ আমাৰ বহু কৃষকে তামোলৰ খেতি কৰে, কিন্তু তামোল গছবোৰত কেৱল তামোল লাগিবলৈ দিয়ে, কিন্তু তেওঁলোকে তাত অন্য কিবা খেতি কৰিব পাৰি নেকি সেই বিষয়ে চিন্তা নকৰে। কিন্তু সেই তামোল গছসমূহত পাণ খেতি কৰিব পাৰে। এনেদৰে তামোল গছত পাণৰ খেতি কৰিলে এজোপা তামোলে যদি বছৰত ২০০০ দিছিল, পাণ খেতি কৰিলে কেৱল পাণৰ পৰাই বছৰি ৪,০০০ টকা পাবলৈ সক্ষম হ'ব। তামোলজোপা ৭ বছৰমান বয়সত পাণ লগাব পাৰে। তামোলজোপা ১২ ফুটমান ওখ হোৱাৰ পাছতে পাণ লগাব পাৰে। পাণৰ পুলি ৰোপণ কৰিবলৈ প্ৰথমে তামোলজোপাক কেন্দ্ৰ কৰি ২ ফুটমান দূৰত্বত ঘূৰণীয়াকৈ মাটিৰ পৰা ৬ ইঞ্চিমান ওখকৈ বাঁহেৰে জেওৰা মৰাৰ দৰে বেৰ দিব লাগে। তাৰ পাছতে তাত শুকান গোবৰ আৰু মাটিৰ মিশ্ৰণ খটাই পোৰাই দিয়াৰ এটা সপ্তাহমানৰ পাছতে পাণৰ পুলিবোৰ ৰোপণ কৰিব লাগে। ৰোপণ কৰাৰ পাছতে বতৰৰ গতিবিধি লক্ষ্য কৰি পানীত যোগান ধৰিব। শীতকাল অহাৰ আগে আগে তামোলৰ পাত কল কটাৰ পাছত কলগছৰ গা গছবোৰ পাণজোপাৰ চাৰিওফালটো ঢাকি দিব লাগে, যাতে গুৰিবোৰ শুকাই নাযায় আৰু পানী যোগান ধৰিব লাগে। মাত্ৰ সিমানেই বছৰকৰ মূৰত গোবৰ পচন সাৰ যোগাই থাকক। এনেদৰে কৰিলে তামোল গছত লগা এজোপা পইনত পাণে বছৰি ৪,০০০ পৰা ৫,০০০ টকা দি থাকিব। এনেদৰে তামোল গছত পাণ এবাৰেই ৰোপণ কৰিব লাগে আৰু এবাৰ ৰোপণ কৰিলে ২০ৰ পৰা ৩০ বছৰলৈ কৃষকজনে উপাৰ্জন কৰি থাকিব পাৰিব। তামোলৰ লগত এনেদৰে পাণৰ খেতিৰ সফলতা লাভ কৰিছে গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চলৰ কৃষক জিন্তু শইকীয়াই। কৃষকগৰাকীয়ে প্ৰায় ২০০ জোপা তামোল গছত পাণ লগাই বছৰি ৪ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।